বিহু বুলি ক'লেই মদ খাই ৰাস্তাত পৰি ৰোৱা, বিহু বুলি ক'লেই মদ খাই খালত পৰি ৰোৱা, বিহু বুলি ক'লেই ৰীতি নীতি সকলো পাহৰি মদ খাই কেৱল মাতাল হৈ পৰাটো আমাৰ অসমীয়া বিহুৰ উদাহৰণ নহয় বা এইটো স্বীকৃতি হ'ব নোৱাৰে। কিন্তু বৰ্তমান আমি কিমানজনে জানো মাঘ বিহুৰ ৰীতি নীতি কিয়, মাঘ বিহুত আলু কিয় খোৱা হয়, কাঠ আলু কিয় খোৱা হয়, মাঘ বিহুত মেজিৰ জুই কিয় জ্বলোৱা হয়, মেজিৰ জুই জ্বলোৱাৰ পাছতে বিভিন্ন ধৰণৰ ৰীতি নীতি আছে, এইবোৰ কিয় পালন কৰা হয়, এনেধৰণৰ বহু কুৱেশ্যন আছে যিবোৰ কিন্তু আমি বৰ্তমানত বহু নৱপ্ৰজন্মই এইবোৰ নাজানে। কিন্তু তেওঁলোকে মাত্ৰ এটা কি জানে, বিহু বুলি ক'লে মদ খোৱাটো, আৰু এই মদ খোৱাটো এইদৰে প্ৰভাৱ বিস্তাৰ কৰিছে যাতে বিহু বুলি কোৱাৰ লগে লগে এনেধৰণৰ এটা শিপাই গৈছে, যাৰ ফলশ্ৰুতিত এই মদে ঘৰখনৰ অশান্তি কৰাৰ লগতে মানুহজনকো শাৰীৰিকভাৱে যথেষ্ট ক্ষতি কৰিছে। আৰু এই কথা আপুনি যদি বুজাবলৈ যায়, যিজনে খায় তেওঁ কেতিয়াও বুজি নাপায়। এনেধৰণৰ যি পৰিঘটনাবোৰ হৈছে আমাৰ সমাজ ব্যৱস্থাত অত্যধিক হৈছে, আৰু এই ক্ষেত্ৰত যদি আমি ব্যক্তিগতভাৱে কোনো সমস্যা সমাধান কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ চৰকাৰে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। বিহাৰৰ দৰে চৰকাৰে মদ বন্ধ কৰি দিব পাৰে। যদি মদ বন্ধ কৰি দিয়ে, ইয়াত এনেধৰণৰ সমস্যা নহ'বই। এতিয়া আমি দেখিছোঁ মাঘ বিহুত এতিয়া আমি দেখিছোঁ বিহু বুলি ক'লে কেৱল এইটো বিহু কথাই কোৱা নাই, বিহু বুলি ক'লে মদৰ যিটো এতিয়া বেপাৰ চলিছে, মদৰ যি ধৰণে খাবলৈ ধৰিছে, এইটো সঁচাকৈ আচৰিত। আগত যি আছিলে আহোম যুগৰ যি আমি সাঁজ বুলি কওঁ, সেইটো অসমীয়া কৃষ্টি সংস্কৃতিৰ সৈতে জড়িত। যদিও সাঁজ খাইছে তাত কোনো আপত্তি নাই, কিন্তু বৰ্তমান সময়ত যি ধৰণে যেনেকুৱাহে মদ খাব ধৰিছে, বিহু বুলি ক'লেই মদত মাতাল হৈ যোৱাটো আচলতে আমাৰ সমাজৰ বাবে, আমাৰ কৃষ্টিটো, আমাৰ অসমীয়া সমাজ জীৱনৰ বাবে এটা অতি দুখ লগা ছবি বুলি ক'ব লাগিব। কাৰণ আমাৰ জাতিটো এইদৰে শেষ হোৱাৰ পথত উপক্ৰম হোৱাৰ বাহিৰে আৰু একো হোৱা নাই। কাৰণ আমি বিহু বুলি মদ খাই মাতাল হৈ ৰ'লোঁ, আৰু আমি উৎসৱটো ভালদৰে আমি নেমানিলোঁ। আমি কি কৰিলোঁ, মদ খাই আমি নিজৰ অকল সুখখনৰ কাৰণে মদ খাই থাকিলোঁ, আমাৰ পৰিয়ালৰো অশান্তি হ'ল, সকলোৰে অশান্তি হ'ল। এই মদটো পাই আমাক কি দিলে, খন্তেকৰ বাবে আমাক সুখ দিলে, আমি কোনোবা এখন দুনীয়াত উৰি থকাৰ দৰে লাগিলে, তাৰ পৰিৱৰ্তে আৰু কি হ'ল, আমাৰ নিজৰ শৰীৰটো ক্ষতি হ'ল। অৰ্থাৎ বিহু বুলি ক'লে যে মদ, এইটো এটা ভুল ধাৰণা, আৰু এই ভুল ধাৰণাটো কিন্তু আমি অত্যধিকে গ্ৰহণ কৰিব ধৰিছোঁ। বিহু বুলি ক'লে মদক আমি বেছি পৰিভৰ দিছোঁ, বেছি গুৰুত্ব দিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ সমাজ ব্যৱস্থাটো, আমাৰ সমাজৰ যিটো কাঠানুৰূপ, তাত কিন্তু আঘাত কৰা পৰিলক্ষিত হৈছে। সমাজখনো বিশৃংখলিত হোৱাৰ বাহিৰে আৰু বেলেগ একো হোৱা নাই। আপুনি য'তে যাওক শান্তিৰে বা মিলা প্ৰীতিৰে মানুহে ফূৰ্তি যদি কৰিব পাৰে, মদ নোখোৱাকৈ ফূৰ্তি কৰিব পাৰে। কিন্তু সেই বস্তুটো এতিয়া নোহোৱা হৈ গৈছে। মদ খালেহে যে নাচিব পাৰি, ফূৰ্তি কৰিব পাৰি, এনেধৰণৰ মানসিকতা গঢ় লৈ উঠাৰ বাবেই আমাৰ সমাজখন এটা বেয়াৰ দিশে ঢাল লৈছে। আমি মদ খোৱাটো বেয়া বুলি কোৱা নাই, কিন্তু মদৰ লিমিটটো নাইকিয়া হৈ গৈছে। মদ খোৱাৰ লগে লগে যিটো লিমিট, সেই লিমিটেশ্যনটো হেৰুৱাই যিটো ভাৱে মদ খাবলৈ ধৰিছে, সেইভাৱে যদি বিহুত মদ খাবলৈ হয়, তেনেহ'লে আমাৰ বিহুটো আমাৰ বাবে ভাল বুলি ক'ব নোৱাৰোঁ। বিহুটোৱে আমাক কিন্তু শাৰীৰিকভাৱে ধ্বংস কৰাৰ লগতে মানসিকভাৱে অশান্তিৰ সৃষ্টি কৰিছে। সেয়েহে আমি আমাৰ বিহুটোক জীয়াই ৰাখিবলৈ হ'লে এনেধৰণৰ অভ্যাসবোৰ, বেয়া হেবিটবোৰ আমি এৰিব লাগিব। হয়, এটা উৎসৱ বুলি আমি কিবা এটা ফূৰ্তি কৰিছোঁ বা খাইছোঁ, বেলেগ কথা, সেই কিন্তু খোৱাটোৰ লিমিট থাকিব লাগে। কিন্তু আমি লিমিটেশ্যনটো ক'ত আছে, ইয়াৰ লিমিটটোৱে আমি নাজানো। সেইবাবে আজি এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, য'ত 1 জানুৱাৰী বা 31 ডিচেম্বৰ অহাৰ লগে লগে মদৰ যিধৰণে খাবলৈ ধৰিছে পিকনিক স্পটত গৈ, তাৰপাছতে দুৰ্ঘটনাত পতিত হৈ বহু মানুহ মৃত্যুমুখলৈ গতি কৰিছে। লগতে বিহুৰ সময়ত এতিয়া খোৱাৰ লগে লগে বিহুত আপুনি চাব, ৰাস্তাই পদূলিয়ে, খালে পদূলিয়ে মানুহ পৰি থকা, এনেধৰণৰ পৰিৱেশে কিন্তু আমাৰ অসমীয়া জাতিটোক কি হিচাপে চিনাকি দিছে, তাক লৈ কেতিয়াবা প্ৰশ্ন হয় মনত। ধন্যবাদ বন্ধুসকল।